Good morning. Thank you. Welcome. Askabat. Bhada lagot khabi hak. Apni dia jodi sai. Hudhibo lagbo ekhini mangkho kai. He? Mok hudbi. O sai apnake hudhibo lagbo. Mok akwa kiyo hudbi a tohote moi sune ko dhorbo pora nai ki hoise. Are sai apni kothatu bhalke bujha nai. Bappa o taza egela gahori mangso. Khabo napলে জীবনটোই হইব ধ্বংস এ কেনকে হবো হেনকে হবো স্যার গাহৰি মাংস দেখলে যে আমি রুবই নোৱাৰে ও স্যার কি হুৱা এ তোহতে অকল গাহৰি কথা কয় গাহৰি নিচিনা মানে এতিয়া একেবাৰে নলেজ নথকা হৈ গৈছ তোহতি হে দিখেই গতি কৰি আছ হেটো মানে মই লক্ষ্য কৰিছো স্যার আপুনি আমাক গাহৰি লগত তুলনা কৰি দিলে স্যার আমি এতিয়া হাঁহিম না কান্দিম মই কি জানো তোহতে হাঁহনে কান্দ ओ सर एक्सेलेंस था क्या एक्सेलेंस बताओ हिम्मत है तो आप क्वेश्चन पूछ के दिखाओ हमको अगर हम आंसर नहीं दे पाऊंगी तब बोलना हम लोग गाहरी बाप के अरे भाई साहब ये तो लेटेस्ट न्यूज़ है यो सर वी आर रेडी फॉर गिविंग आंसर दैट क्वेश्चन ठीक है दिस चैलेंज इज एक्सेप्टेड असम के बारे में थोड़ा अलग चीज बताओ जो अभी असम में हो रहा है सर আমি रेडी आंसर दिबले आपने जीतु प्रश्न कोले असम के बारे में थोड़ा चीज बताना होगा जो भी असम में चल रहा है इधर का आदमी थोड़ा अलग है सर 70% लड़का लड़की इतना से निराम है क्या बोलो मैं जो हमारा यहाँ सुंदर लड़की है ना उसको बुढ़ा आदमी शादी कर रहा है बाप्पा ओ की बोल से हमें এনেকে ए बोलो सिंगल है मरब लागबो व्हाट ये मुखर लेकाम लगा के बात करना ठीक है जो मुंह में आया वो नहीं बोल देना चाहिए क्या करूं सर फ्यूचर का टेंशन जिसका नहीं रिटायर पेंशन তাৰপিছত এ তহঁতি মানুহবিলাকৰ কথা কৈ নাথাকিবি আকৌ বেলেগ কিবা কিবি ক বৰ্তমান সময়ত কি চলি আছে সেইবোৰ ক মই সেইবোৰে সুধিছো তাকে স্যাৰ আমি তাকে ক'বলৈ চেষ্টা কৰি আছো লাহে একুচ के আগবাঢ়ি গৈ আছো असम यहाँ अभी चल रहा है उत्सव अभियान এফালে হিমন্ত মামাজি নে উৎসৱ চলাই আছে আনফালে আকৌ অখিল গগৈ ডাঙৰীয়া হে মানুহবিলাকক সান্তনা দি আছে আমি কলো স্যার বর্তমান বাপ্পা ও অসমত কি চলছে कुछ ধরবই পড়া নাই असम का आदमी ने गाइस अभी बोल दिया ये अखिल गगৈ तो सुमा बाबा निकला কি কথা কব আহিছ এইবিলাক কি কথা কব আহিছ আরে স্যার বেলেগ মানুহে কৈছে আমি কোৱা নাই নহয় ভিডিও বিলাক চাওক গম পাব তো তেখেতে যেনেকৈ মানে সান্তনা দিছে এতিয়া মানুহ মানে এতিয়া তেখেতক সবাই বেয়া পাইছে এটা ভাল পাইছে নে বেয়া পাইছে গাছ আপোনালোকে কওকচোন সুমা বাবা বুলি তেখেতক কৈছে এটো পিছে কৈ আছে সবে দে এতিয়া আপোনালোকৰ পৰা মতামত বিচাৰো তো যি কি নহওক আনসাৰটো দিব এই সন্দৰ্ভত কি ক'ব বিচাৰে অসমৰ স্বাৰ্থৰ কাৰণে এয়া ভাল হৈছে নে বেয়া ঠিক আছে গাইস কৈ দিব দে ধুনীয়াকে ক'ব ধুনীয়াকে A few moments later এটা গান ওই আসু থাকিম তোমাৰ হতে আনে জানি নুপুৱালৈকে কাজিয়া লাগিলে সিধাই বেকাপ দিম তই মই কাজিয়া লাগিলে সপোনবোৰো ভাঙি থাকিলে সলনি কৰিম মোৰে জিয়াছিম ঐ কামাই খাতাৰা গান দেখো ন এটো গম পালি এতিয়া হায় দেহি ঠিক গালি দে ঠিক এতিয়া চাই আৰু এটা কথা দে আজিকালি ছোৱালীসকল নে বোৱাৰীসকল কোনবিলাকে বেছি ৰিলছ বনায় বিশেষকৈ অসমত ৰিলছৰ জনপ্ৰিয়তা চাবা ঐ আজিকালি নবহতৰ দামী মোবাইল ফোন হাই দামী মোবাইল ফোন ঐ ৰিলছ বনাবলে এক্সপাৰ্ট নহবনো কোন ঐ বনাবলে ৰিলছ নবহতক আইফোন লাগে পিতা ফোন লাগে মোবাইল ফোন ঐ দাদাহঁত
ঐ ইয়ে মায়ৰ লোন বান্ধৱ কৃষ্ণ বুলিহে কলুং দেই আজিকালি কি হব হয় তক চবতো ৰিলছ বনাবলে মন যায় হয় নাই হয় নাই ছাৰ বৰ বেলেগ ধৰণৰ বস্তু কিন্তু দেই এইটো ৰিলছ বনাটো মই কলো কেতিয়াবা ৰিলছে মূৰত ধৰিলে চাবি এই কি কৰি ফুৰিব এতিয়া মই তহঁতক বৰ এটা বেলেগ ধৰণৰ বস্তু দেখুৱাম দেই মই এতিয়া এজনী আইতা ৰিলছ এইটো একদম তহঁতি ভালকে চাবি কামাই ই তাৰমানে বেটিয়ে 108 ভিতৰতো নাৰিলে সেইটো বস্তুৱে মই যে কৈছিলো এইবিলাককে কয় যেতিয়া ৰিলছে মানুহৰ মূৰত ধৰে তেতিয়া এনেকুৱা ধৰণৰ কৰ্মকাণ্ড নিজে নিজে কৰি পায় উপায় নাই ৰিলছক দুখ দি লাভ নাই ঠিক কথা ক'লে আপুনি ঠিক কথা ক'লে তো মই কেতিয়াবা নিঠিক কথা কওঁ নি সদায় ঠিক কথা কওঁ দেখোন হয় নাই ৰাইট ৰাইট ছাৰ একদম ৰাইট দে হ'ব এতিয়া মই তহঁতক প্ৰশ্ন এটা সুধিম দেই চাইনাৰ মানুহ আৰু আমাৰ ভাৰতৰ মানুহৰ মাজত তহঁতে কি পাৰ্থক্য দেখ কচোন পাৰ্থক্যটো বহুত আছে কিন্তু ছাৰ নামৰ পাৰ্থক্য এটা কিন্তু বেছিকৈ লক্ষণীয় নাম মানুহৰ নাম যেনে তোৰ নাম চানি ইয়াৰ নাম উৰেকান্ত তাৰ নাম তামুক ইয়াৰ নাম আমুক সেইটো ছাৰ এতিয়া ধৰি লৈছো আমাৰ ভাৰতত আমাৰ অসমত যদি ল'ৰা নাইবা ছোৱালী কেঁচুৱা আদি জন্ম হ'ল তেতিয়া কিন্তু পঞ্জিকা চাই নাইবা কিবা কিবি চাই মেলি আমাৰ ল'ৰা ছোৱালী কেঁচুৱাবিলাকৰ নাম ৰাখি দিয়া হয় কিন্তু 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 চাইনাত চীনত যদি কেঁচুৱা আদি জন্ম হয় তেতিয়া পকাৰত যিকোনো পাত্ৰ এটা পেলাই দিয়ে পেলোৱাৰ পাছত সেই ল'ৰা ছোৱালী নাইবা কেঁচুৱাটিৰ নাম ৰাখি দিয়া হয় এইটো আকৌ কেনেকুৱা ধৰণৰ কথা হে পাত্ৰ এটা পকাৰত পেলাব তাৰপিছত নাম ৰাখি দিয়া হয় মানে মই বুজি নাপালো তাকেহে বোপাই তই বুজাই দেচোন বুজাই দে ভালকে ময়ো বুজি নাপালো বুজি নাপালা নি কোনো নাই পোৱা ময়ো পোৱা নাই চাইনাত মানুহৰ নাম ৰাখিবলৈ হলে পকাৰত যিকোনো পাত্ৰ এটা পেলাই দিয়া হয় দেই নহলেনো চাইনা মানুহবিলাকৰ নামবিলাক থুং ঠেং ঠাং থাকে নে যদি পাত্ৰ এটা পকাৰত পেলাই দিয়ে তেতিয়াহে থুংকে বাজিব আৰু থুংকে বাজিলে ক'লে সেইটো নাম ৰাখি দিলে থুং যেতিয়া বেলেগ এটা জন্ম হ'ব কেঁচুৱা তাৰপিছতে মাক বাপেকে পকাৰত আৰু এটা পাত্ৰ পেলাই দিয়ে সেইটো যদি ঠেংকে বাজে তাৰ নাম ৰাখি দিলে ঠেং নাইবা পাছত লগাই দিলে চুং ঠেং চুং হৈ গ'ল নাইবা লগাই দিলে পুং ঠেং পুং হৈ গ'ল ঠেং পুং চুং চাং লুং লাং ঐ দেখ ৰে চন্দ্ৰমা